নমস্কাৰ ইতিমধ্যে হৈ যোৱা অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ যেটো প্ৰশ্ন কাকত ক্লাছ 6ৰ আসামিছৰ কুৱেশ্যন পেপাৰটো মই এতিয়া তোমালোকক পঢ়ি দিছো 2025-26ৰ 100 মাৰ্কছৰ কুৱেশ্যন আহিছে প্ৰথমতে 1 মাৰ্কৰ 10টা কুৱেশ্যন আহিছে and টাইম হৈছে 3 আৱাৰ্স 1 মাৰ্কৰ 10টা কুৱেশ্যন মই পঢ়ি দিছো একোটা কৈ বাক্যত উত্তৰ দিয়া ক বড়োসকলৰ জাতীয় প্ৰাণীবিধৰ নাম কি জাতীয় প্ৰাণীবিধৰ নাম কি আৰু খ নম্বৰ আছে অজগৰৰ নেজৰ কুবত উভালি পৰা বনজোপাৰ নাম কি গ সত্ৰৰ মুখ্য অনুষ্ঠান কি ঘ কাউৰীয়ে মহৰ ওচৰলৈ কিয় গৈছিলে ঙ জুই ধৰা দেখি বুঢ়াক কোনে শুই মাৰি ধৰেহি জুই ধৰা দেখি বুঢ়াক কোনে শুই মাৰি ধৰেহি প্ৰথম 6 নম্বৰ মংগলতীৰ মংগল নামৰ কবিতাটিৰ কবিজনৰ নাম কি দ্বিতীয় 6 নম্বৰ লোকবিশ্বাস মতে ভালুকে কি খায় নেক্সট বান্দৰবিলাক ৰামৰ লগত কলৈ গৈছিলে নেক্সট কোন দেশত টলষ্টয়ে জন্মগ্ৰহণ কৰিছিলে নিয় নম্বৰ ভুলাই মনত দুখ পাই কাক দুখিলে আৰু 3 নম্বৰত আছে মদিনাত খেৰাই পূজাৰ কাৰ উৎসৱ হল এই 10টা হৈছে 1 মাৰ্কৰ তাৰ পিছত আহিছে তোমালোকৰ 10 মাৰ্কৰ 2 নম্বৰৰ যেটো কুৱেশ্যন আহিছে হেতু 10 মাৰ্কৰ আহিছে ফলাফল নামৰ কবিতাটি কবিজনৰ নাম উল্লেখ কৰি 10 শাৰী মুখস্থ লিখা কবিতাটোৰ কবিজনৰ নামটো লিখিব লাগিব তাৰ পিছত কবিতাৰ ফলাফল নামৰ কবিতাৰ 10 শাৰী মুখস্থ লিখিব দিছে 10 মাৰ্ক তাৰ পিছত 3 নম্বৰ উত্তৰ দিয়া 2 মাৰ্ককৈ 7টা কুৱেশ্যন লিখিব আহিছে ক নম্বৰত আহিছে বড়ো মহিলাসকলে কেনে ধৰণৰ হাসপাৰ আৰু আ অলংকাৰ পিন্ধে লিখা নেক্সট কুৱেশ্যন হৈছে অজগৰৰ দুটাৰ কাজিয়াৰ ফলাফল কি হ'ল নেক্সট কুৱেশ্যন সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহজনক কি বুলি কোৱা হয় তেওঁ কোন কোন বিষয়ববীয়াই সহায় কৰে ঘ নম্বৰ কাউৰীয়ে ঘাহৰ ওচৰলৈ গৈ কি ক'লে 2 মাৰ্কছৰ কাৰণে লিখিবা অলপ 3-4টা সেন্টেন্সত লিখিব লাগিব ঙ নম্বৰ আছে মাধৱদেৱ দামোদৰদেৱ আদি গুৰুসকলে ঙ নম্বৰ হৈছে মাধৱদেৱ দামোদৰদেৱ আদি গুৰুসকলে ক'ত ক'ত সত্ৰ স্থাপন কৰিছিলে প্ৰথম 6 নম্বৰ খেৰাই পূজা বড়োসকলে কি তিনিটা কাৰণত পালন কৰে দ্বিতীয় 6 নম্বৰ নামঘৰত বৰ্ষী শাস্ত্ৰ ব্যাখ্যা শুনি থকা সময়ছোৱাত ভকতসকলে বাঁহৰ কি সামগ্ৰী তৈয়াৰ কৰিবলৈ সুবিধা পাইছিলে তাৰ পিছত হৈছে 4 নম্বৰ কুৱেশ্যন সমুটুকা লিখা যিকোনো এটা দুটা দিছে 4 মাৰ্কৰ কাৰণে ক নম্বৰ মিত্ৰদেৱ মহন্ত আৰু খ নম্বৰ নৱকান্ত মহন্ত সো তোমালোকৰ নেক্সট যেটো এক্সাম হ'ব এই অসমীয়া সাবজেক্টৰ ক্লাছ 6ৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথি অনুসৰে এই সকল ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এই প্ৰশ্ন কাকতখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব তোমালোকৰ বহুত উপকাৰ হ'ব এতিয়া আকৌ নেক্সট কুৱেশ্যন হৈছে বাক্য ৰচনা কৰা আৰু ইয়াত 1 মাৰ্ককৈ দিয়া আছে 5টা ৰচনা কৰিব লাগে আচাৰ ব্যৱহাৰ অলংকাৰ নামঘৰ ডাঙৰ দীঘল অনুষ্ঠান তাৰ পিছত নেক্সট কুৱেশ্যন হৈছে 6 নম্বৰ কুৱেশ্যন 1 মাৰ্ককৈ দুটা লিখিব লাগে 2 মাৰ্কৰ এটা শব্দত প্ৰকাশ কৰা ক পদুলিমুখত হাজি থোৱা গড় আৰু খ গান বজনা কৰা লোক এটা শব্দত লিখিব লাগে 1 মাৰ্ককৈ দিয়া আছে তাৰ পিছত 7 নম্বৰ হৈছে সন্ধি ভাঙা 1 মাৰ্ককৈ আহিছে 5টা 5 মাৰ্কৰ নিশ্চয় উচ্চাৰণ অতীত মেঘালয় নমস্কাৰ আৰু 8 নম্বৰ কুৱেশ্যন হৈছে 4টা আহিছে 1 মাৰ্ককৈ 4 নম্বৰৰ কাৰণে খালি ঠাই পূৰ কৰা ক সত্ৰ এখন হ'ল এক সামাজিক দেশ খ বাথৌ হ'ল গৰু জনগোষ্ঠীৰ ঘাই দেশ ঘ নম্বৰ হৈছে বিভিন্ন জাতি উপজাতিৰ সংগমস্থলী দেশ আৰু ঘ নম্বৰ হৈছে শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ সুবিধাৰ কাৰণে কি সৃষ্টি কৰিছিল দেশ অনুষ্ঠানৰ হল তাৰ পিছত নেক্সট কুৱেশ্যন হৈছে 9 নম্বৰ কুৱেশ্যন তলত দিয়া শব্দবোৰেৰে নতুন শব্দ গঠন কৰা 4 মাৰ্কৰ কাৰণে আহিছে 1-4টা সো যেনে অপযোগ মান ইকুৱেল অপমান তেনেকৈ তোমালোকে কি কৰিব লাগে তলৰ 4টা কৰিব লাগে 4টা কৰিলেহে 4 মাৰ্ক পাবা প্ৰতি প্লাস ধ্বনি কি হ'ব প্ৰতিধ্বনি প্ৰ যোগ মান কি হ'ব এটো লিখিব লাগিব খাট যোগ অনিয়াৰ তাৰ পিছত গণতন্ত্ৰ যোগ এক কি হ'ব তোমালোকৰ নতুন শব্দ এটো লিখিব লাগে
তাৰ পিছত 10 নম্বৰ হৈছে সমাৰ্থক শব্দ লিখা এটাত হাফ মাৰ্ককৈ থাকিব 8টা কৰিলে তোমালোকে 4 মাৰ্ক পাবা সাগৰ পানী কাজিয়া জুই টুপাল চকু পণ্ডিত ক্ৰুব্ধ 11 নম্বৰ কুৱেশ্যন বিপৰীত শব্দ লিখা তাতো হাফ মাৰ্ককৈ আহিছে আৰু কি কৰিছে 8টা দিছে 8টা কৰিলে 4 মাৰ্ক পাবা জয় ধৰ্ম অনুকূল উজনি আৰম্ভণি আনন্দ স্বদেশ জীৱন তাৰ পিছত আহিছে 6 মাৰ্কৰ কাৰণে 12 নম্বৰ কুৱেশ্যন সন্ধি কাক বোলে কেই প্ৰকাৰৰ আৰু কি প্ৰত্যেক বিধৰে একোটাকৈ উদাহৰণ দিয়া তাৰ পিছত হৈছে 13 নম্বৰ কুৱেশ্যন 1 মাৰ্ককৈ 5টা কুৱেশ্যন আহিছে অৰ্থ লিখিব দিছে বিখন সূত্ৰপাত ভোজন হিয়ান হৰকাই তাৰ পিছত হৈছে 14 নম্বৰ কুৱেশ্যন 1 মাৰ্ককৈ 3টা আহিছে 3 মাৰ্কৰ কাৰণে কোনে কাক কৈছিল লিখা মানে এই সেন্টেন্সটো কোনে কাক কৈছিলে 1 নম্বৰ ক নম্বৰত আছে মোৰ ঘৰত গঢ়া টেকেলি নাই খ নম্বৰ হৈছে সখী মই এতিয়া তোমাক খাব পাওঁ তাৰ পিছত গ নম্বৰ হৈছে তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই মহ মাৰি দিব পাৰো এটো কোনে কাক কৈছিলে লিখিব লাগে তাৰ পিছত 15 নম্বৰত আহিছে 10 মাৰ্কৰ কাৰণে শ্ৰুতলিপি আৰু 16 নম্বৰত আহিছিলে প্ৰকল্প 10 মাৰ্কৰ কাৰণে সো এইখিনি আহিছিলে অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথি অনুসাৰে যেটো ক্লাস 6 ৰ হাফ ইয়াৰলিৰ কুৱেশ্যন পেটাৰ্নটো 2025 ৰ তো আগলৈ আমি আৰু বিশেষ নতুন কুৱেশ্যন পেপাৰৰ সলিউশনৰ ভিডিও লৈ আহিম তোমালোকে আমাৰ লগত সংযোগ হৈ থাকিবলৈ হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা এতিয়ালৈ হিমানে ধন্যবাদ